সত্ৰৰ যিদৰে ঐতিহ্য আছে সেইদৰে আহোম ৰাজত্বকালৰ সম্পদসমূহৰো আছে ঐতিহ্য। চৰকাৰে সত্ৰৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আদৰণীয়। কিন্তু আহোম ৰাজত্বকালৰ পৌৰাণিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ অনীহা কিয়? এই প্ৰশ্ন আহোম সেনাৰ। শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিত যমুনা আৰু ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহোম সেনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জিলা প্ৰশাসনক বান্ধি দিয়ে ৩০ দিনৰ সময়সীমা। ৩০ দিনৰ ভিতৰত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ দিয়ে। অসমীয়া সমাজ জীৱনৰ প্ৰতি সত্ৰসকলৰ যিসকল ঐতিহ্য আছে, সত্ৰৰ যিধৰণে ঐতিহ্য আছে অসমীয়া সংস্কৃতিৰ প্ৰতি, ঠিক একেধৰণে শিৱসাগৰত থকা অসংখ্য দৌল দেৱালয় আমাৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো বহন কৰি ৰাখিছে। প্ৰথম কথাটো হৈছে শিৱসাগৰৰ ঐতিহ্য বহনকাৰী যিমানবোৰ মঠ মন্দিৰ আছে, মঠ মন্দিৰৰ লগতে তেওঁলোকৰ এই মঠ মন্দিৰবোৰৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ লগতে সকলো ক্ষেত্ৰত এটা বস্তু আছে, সেইটো হৈছে যমুনা। যমুনাৰ যদি আয়ুস ৰেখাটো যদি আমি ভালদৰে ধৰি ৰাখিব নোৱাৰো, যমুনাৰ পানীৰ ফ্ল'টো যদি ভালকে ধৰি ৰাখিব নোৱাৰো, তেনে দৌল দেৱালয়বোৰ ভাগি শেষ হৈ যাব, পুখুৰী শুকাই যাব। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ এটাই আহ্বান জনাইছো, কেৱল সত্ৰৰ ভূমি বেদখল মুক্ত কৰিলে নহ'ব, শিৱসাগৰত থকা অসংখ্য যমুনা আছে, দৌল দেৱালয় সংলগ্ন যিমানবোৰ চৰকাৰী মাটি আছে, মাটিবোৰ যিহেতু বেদখল মুক্ত কৰিব লাগে, সেইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। আমি এটা কথা স্পষ্টভাৱে ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো, আমাৰ ইয়াত শিৱসাগৰ দৌলৰ লগত সংলগ্ন যিমান কেইখন যমুনা আছে, যমুনাসমূহ এছাম বনিয়াই, ইয়াত থকা এছাম বেংগলী হওক, মাৰোৱাৰী হওক, বিহাৰী, বনিয়াই কি কৰিছে, এই যমুনাখন বেদখল কৰি ৰাখিছে। তেওঁলোক ধৰ্মৰ নামত তেওঁলোক হিন্দু কাৰণে তেওঁলোকক বেদখল মুক্ত কৰিব বিচৰা নাই নেকি? সেইটো নহ'ব। আমাৰ স্পষ্ট কথা যে এই দৌল দেৱালয়ৰ লগত সংলগ্ন যমুনা বেদখল মুক্ত কৰিব লাগিব। তাৰ কাৰণে প্ৰয়োজন হ'লে আজি আমি ৰাজপথত কৈছো, প্ৰয়োজন হ'লে কাইলৈ DC কোৰ্টৰ ভিতৰত সোমাই, DC ফ্ৰণ্টত সোমাই আমি এই প্ৰতিবাদ কৰিম। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।